পথালিপাৰা ছোৱালী এম ই স্কুলত চৰম অৰাজকতা। সভাপতিৰে মিলি প্ৰধান শিক্ষকে চলাইছে অৰাজকতা। কামৰূপ জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত পথালিপাৰা ছোৱালী এম ই স্কুলত চলিছে চৰম অৰাজকতা। জানিব পৰা মতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰে মিলি প্ৰধান শিক্ষক গাজীপুৰ ৰহমানে চলাইছে অৰাজকতা। উল্লেখনীয় যে ৩টা শ্ৰেণীত প্ৰায় ৩০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে ৩জন শিক্ষকে পাঠদান দিয়ে যদিও দায়িত্ব পালনত গাফিলতি কৰাৰ অভিযোগ তুলিছে অভিভাৱক তথা স্থানীয় ৰাইজে। পাঠদানৰ সময়ত শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীয়ে গুটখা খাই য'তে ত'তে আড্ডা মাৰি মূল্যৱান সময় নষ্ট কৰে। এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্নজনে। ইপিনে বিদ্যালয়খনৰ শ্ৰেণীকোঠাবোৰ বিদ্যালয় কৰ্তৃপক্ষই নিজৰ ঘৰৰ সা সামগ্ৰী থোৱা ঘৰ হিচাপে ব্যৱহাৰ কৰে। আনহাতে বিদ্যালয়ৰ ভূমিৰ খনন কৰি ট্ৰেক্টৰেৰে দূৰ দূৰণিলৈ মাটি বিক্ৰী কৰাৰ অভিযোগ তুলিছে। স্মৰ্তব্য যে বিদ্যালয়খনৰ অৰাজকতা সম্পৰ্কে চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক অভিযোগ দিয়ে যদিও বিষয়াজনে অভিযোগত গুৰুত্ব নিদিয়াৰ বাবে কামৰূপ জিলা আয়ুক্তক অভিযোগ দাখিল কৰি সমগ্ৰ ঘটনাৰ তদন্ত দাবী উত্থাপন কৰে। আজি চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত এখন স্কুলৰ নাম হৈছে পাথালিপাৰা ছোৱালী এম ই মাদ্ৰাছা, যিটো কেৱল আমাৰ নামৰ কাৰণেহে স্কুল। ইয়াতে মানে স্কুল বুলি যিটো শিক্ষাৰ যিটো মানে ঠাই থাকে, শিক্ষা গ্ৰহণ কৰাৰ যিটো ৰাস্তা থাকে ল'ৰা ছোৱালীৰ কাৰণে, সেইটো মানে একো নাই। আমাৰ এই স্কুলখনত আজি আমি দেখা পাওঁ বহুত ল'ৰা ছোৱালী আহি কিনে চেকৰ কিবি খাই থাকে, কিছুমানে ক'ৰবাত গৈ বিড়ি চিগাৰেটো খাই থাকে। আমি দেখা পাওঁ স্কুলৰ ড্ৰেছ পিন্ধি ৰাস্তা ঘাটত মানে এইবিলাক কাম কৰি থাকে। কিন্তু ইয়াতে মানে এইবিলাক কাম যে কৰে, কিন্তু আমাৰ শিক্ষকসকলে একো মানে নকয় আৰু ছাত্ৰ ছাত্ৰীসকলক। আৰু স্কুলখনত মানে এটা স্কুলত যে ছাত্ৰ ছাত্ৰী থাকে, ছাত্ৰ ছাত্ৰী যিমানখিনি সংখ্যা থাকিব লাগে, মিনিমাম আমাৰ ইয়াতে 6ৰ পৰা 8লৈকে, 5ৰ পৰা 8লৈকে আছে, 6ৰ পৰা আছে। কিন্তু মিনিমাম আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা থাকিব লাগে 100-200ৰ ওপৰত, কিন্তু ইয়াতে মানে 50জনে ছাত্ৰ ছাত্ৰী নহয় আৰু। তো সেইটোৱে মানে আমাৰ, আৰু ইয়াতে যে মা দেউতাকে ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণ কৰিবলৈ পঠাই দিয়ে। বৰ্তমান এইটো স্কুলত 3টা শিক্ষক আছে। 3টা শিক্ষক পাথালিপাৰা গাৰ্লছ এম ই মাদ্ৰাছা স্কুলটো কেনেকৈ চলে? ছাত্ৰ ছাত্ৰী এতিয়া আমাৰ এনৰলমেণ্টত থকা গম পাইছো আপোনাৰ 50ৰ ওপৰত আছে, কিন্তু প্ৰেজেণ্ট আছে আপোনাৰ 25, হাইষ্ট 30 এইকেইটাই। কিন্তু সেইকেইটাই আহি স্কুলত আহি লেখা পঢ়া কৰা কোনো ধান্দা নাই। আহিৰে বাহিৰে ঘূৰি থাকে, পথাৰত ঘূৰি থাকে, চিকৰ কিবি খাই মাষ্টাৰৰ লগত বহি থাকে। সেইবিলাক আমি ক'লে তাৰমানে আমাক আৰু উল্টা কিবা কয়, যেতিয়া আমি মানা কৰিলে নামানে, ল'ৰা ছোৱালীয়ে নপঢ়ে। তেনেকৈ থাকোঁতে কিবা কৰি আমি তাৰমানে ফিল্ডত বহি আছো। বহি থকাৰ সময়ত চাওঁ ঘৰৰ পৰা তামোল ওলাই আছে। স্কুল চলা অৱস্থাত ক্লাছ নোহোৱাকৈ তামোল ওলাই আছে 2টা ল'ৰা। মই আগবাঢ়ি গ'লো, আগবাঢ়ি যাই পেলাই তাক সুধিলো, এনে কথা, তোমালোকে যেতিয়া স্কুলৰ পৰা তামোলবিলাক ওলাই আছা, তোমালোকৰ ক্লাছ নাই নেকি এতিয়া? তেতিয়া ল'ৰাটোৱে ক'লে যে এতিয়া 11:30 বাজে, এতিয়া আমাৰ লেজাৰ দিছে, 12টাত স্কুল ছুটি। কিন্তু আমি জানো তেতিয়া 12টাত স্কুল ছুটি নাই। তেতিয়া আমি মাষ্টাৰক মাতিলো, মাতাৰ পিছত কয় না আমিতো লেজাৰ দিয়া নাই, সিহঁতে কেনেকৈ তামোল ওলাই আছে। সেইকাৰণে আমি সিহঁতক একো কোৱা নাই। আমি চুমুৰীয়া বি অফিচত এটা দৰখাস্ত দিলো যে আমাৰ স্কুলটো এনেকৈ চলি আছে। সিহঁতে দৰখাস্তটো ৰিচিভ নকৰি আৰু উল্টা আহি হেডমাষ্টাৰক ফোন কৰিলে। হেডমাষ্টাৰক ফোন কৰোঁতে হেডমাষ্টাৰে মোক উল্টা পুল্টা কিবা কিবি কৈছে, তাৰ লগত মই জবাব দিয়া নাই। নিদিয়াতে তাৰপিছত আমি যাই ফালে ডিচি কোৰ্টত কিবা এটা দৰখাস্ত দিছো আমি। আমাৰ এইটোই লাগে, আমি নকওঁ যে স্কুলটো বেয়া হৈ যাক, স্কুলটো বন্ধ হৈ যাক, আমি সেইটো নকওঁ। যদি স্কুলতো চলিব লাগে, স্কুলটো চলিব লাগে, তেনেহ'লে আমাৰ স্কুলত শিক্ষকৰ দৰকাৰ আছে। যদি চৰকাৰী বাবদ কোনো শিক্ষক দেওয়াৰ কোনো সুবিধা নাই, তেনেহ'লে আমাৰ স্কুলটো বন্ধ হ'লেও আমাৰ কোনো অসুবিধা নাই। কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া ভৱিষ্যত আমাৰ চিন্তা কৰিব লাগিব। ল'ৰা ছোৱালীবিলাক পঢ়াৰ কোনো সুবিধা নাই। মানে 8 পাছ কৰাৰ পিছত সেই ল'ৰাটোক যদি আমি সুধো তোমাৰ নামটো কোৱাচোন, তোমাৰ নামটো লিখি দিয়াচোন, নোৱাৰে। সেইবিলাক আখৰে চিনি নাপায়। তাৰপিছত মই এটা হেডমাষ্টাৰক এটা প্ৰশ্ন ধৰিছিলো যে আপোনালোকে যে এইটো স্কুলত ছাত্ৰবিলাক লৈ আছে বেলেগ স্কুলৰ পৰা আহোঁতে, আপোনালোকে তাক সুধিছে নেকি যে তোমালোকে যে স্কুলটো পাছ কৰি আহিলা, সেই স্কুলটোত তোমালোকে কি পঢ়িলা, তোমালোকে আখৰ চিনা না নিচিনা? সেইবিলাক নকয়। সেইবিলাক ক'লে স্কুলত ছাত্ৰই নাহিব। সেইকাৰণে এতিয়া সিহঁতে শুদ্ধ পঢ়াই আছে না ভুল পঢ়াই আছে, এতিয়া আমাৰ মতন সিহঁতে ভুল পঢ়াই আছে। যদি ভুলি নপঢ়াব, তেনেহ'লে বেলেগ স্কুলত যাই পেলাই ল'ৰা ছোৱালী কিয় চান্স নাপায়? এইটো স্কুলৰ লগত বেলেগ স্কুলৰ লগত পঢ়া কিয় নিমিলে? কাৰণ এইটো স্কুলৰ ল'ৰা ছোৱালী 8 পাছ কৰাৰ পিছত
গুৱাহাটী হাজিৰা কৰিব লাগিব, নহ'লে পঢ়া এৰি কৰ্ণাটক যাব লাগিব। চৰকাৰৰ ওচৰত মোৰ এইটোৱে আবেদন, যাতে ওপৰৰ পৰা আহি আমাৰ স্কুলটো ভালদৰে তদন্ত কৰি যদি স্কুলটো অলপ ভালদৰে চলাৰ কাৰণে সুবিধা দিয়ে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত কামনা কৰে বুলি মই আশা ৰাখিছোঁ। মতিয়াৰ ৰহমান মাটিটো বিক্ৰী কৰিছে, এক গাড়ী মাটি তেতিয়া লৈছে 10 টকা 20 টকা, আৰু মুকুল মাষ্টাৰৰ নিজা গাড়ী দি কিন্তু মাটিটো ইয়াৰ পৰা লৈছে। লগতে কিন্তু তেতিয়া এই স্কুলৰ ষ্টাফে একো কোৱা নাই যে তোমালোকে যে ইয়াৰ পৰা মাটি কাটা, মাটিটো কিন্তু স্কুলৰ হয়, কিন্তু একো কোৱা নাই। কিন্তু এতিয়া আমি গম পাইছো এই মাটিখিনি বোলে স্কুলৰ হয়। স্কুলৰ যদি মাটি হয় তেনেহ'লে ফিল্ডটো কিহৰ কাৰণে বেয়া কৰিল? ফিল্ডটো চৰকাৰী মাটি যদি হয় তেনেহ'লে স্কুলৰ গৰৈমাৰীৰ পৰা সৌৰভ আলুৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।